মিনিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰূপহীহাটত আজিৰ দিনটোত কংগ্ৰেছৰ কৰ্মী সভা আহ্বান কৰিছিল হাতীপুখুৰী মণ্ডল কংগ্ৰেছ কমিটিয়ে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল সেই সভাৰ বাবে অনুমতি প্ৰদান নকৰিলে প্ৰশাসনে, যাৰ ফলশ্ৰুতিত এই সভাখন প্ৰতিহত কৰিবৰ বাবে বাধা দিবৰ বাবে উপস্থিত হ'ল আৰক্ষী। আৰু সমান্তৰালকৈ এই সভাখনত উপস্থিত হোৱাৰ কথা আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন আৰু সমান্তৰালকৈ কংগ্ৰেছৰ আন কেইবাগৰাকীও বহু বিধায়কসহ শীৰ্ষ পৰ্যায়ৰ নেতা। আৰু তেনে পৰিপ্ৰেক্ষিতত এই কৰ্মী সভাখন বাধা দিবৰ বাবে উপস্থিত হ'ল আৰক্ষী আৰু সভালৈ অহা জনতাক উভতাই পঠিয়ালে আৰক্ষীয়ে। এই গুৰুত্বপূৰ্ণ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। প্ৰশাসনৰ অনুমতি অবিহনে ৰূপহীহাটৰ হাতীপুখুৰীত কংগ্ৰেছৰ কৰ্মী সভা আজিৰ দিনটোত অনুষ্ঠিত কৰা হৈছিল। কংগ্ৰেছে অনুষ্ঠিত কৰা কৰ্মী সভাত বাধা প্ৰদান কৰিলে প্ৰশাসনে। ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে দেখিবলৈ পোৱা গ'ল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ সভাত বাধা প্ৰদান কৰিলে। সভা অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নাছিল জিলা প্ৰশাসনে। সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইনকে ধৰি বহু নেতা উপস্থিত হোৱাৰ কথা আছিল সভাখনত। আৰক্ষী প্ৰশাসনে সভাত নাযাবলৈ মাইক যোগে কৰিছিল ঘোষণা আজি পুৱাৰ ভাগত। এই বাতৰি ইতিমধ্যে সবিস্তাৰে টাইম 8ৰ দৰ্শকসকলক কিছু সময়ৰ পূৰ্বে জনাইছোঁ। শ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ যুদ্ধকালীন তৎপৰতা ৰূপহীহাটত দেখিবলৈ পোৱা গ'ল। আৰু তাৰ পাছতে সভালৈ অহা লোকসকলক উভতাই পঠিওৱা হ'ল আৰু এক প্ৰকাৰ এতিয়া নিৰ্জন হৈ পৰিছে এইখন কৰ্মী সভাস্থলী। কৰ্মী সভাস্থলীৰ কেতবোৰ দৃশ্যাংশ আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰশাসনৰ অনুমতি অবিহনে ৰূপহীহাটৰ হাতীপুখুৰীত কংগ্ৰেছৰ কৰ্মী সভা অনুষ্ঠিত কৰা হৈছিল আজিৰ দিনটোত। আৰু এই কৰ্মী সভাত বাধা প্ৰদান কৰিলে অসম আৰক্ষীয়ে। আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ পুৱাৰ ভাগতে এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতা দেখুওৱা হ'ল। আৰু পুৱাৰ ভাগতে মাইক যোগে ঘোষণা কৰি দিয়া হ'ল যে এইখন কৰ্মী সভা ইতিমধ্যেই অনুমতি বাতিল কৰা হৈছে আৰু এইখন সভালৈ যোন লোক আহিব, যিসকল লোক আহিব সেইসকল লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক প্ৰকাৰ পুৱাৰ ভাগতে আৰক্ষীয়ে এক প্ৰকাৰ তৎপৰভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু মাইক যোগে এই কথা ৰাইজৰ মাজত ঘোষণা কৰি দিছিল। আৰু এই কৰ্মী সভালৈ নাহিবলৈ এক প্ৰকাৰ আহ্বান জনোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাই লৈছোঁ। হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ দ্বাৰা জনোৱা হয় যে আজি ইংৰাজী 23 ফেব্ৰুৱাৰী 2025 তাৰিখে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ দ্বাৰা জনোৱা হয় যে আজি ইংৰাজী 23 ফেব্ৰুৱাৰী পুৱাৰ ভাগৰ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱালোঁ। পুৱাৰ ভাগতেই এখন বাহনত মাইক বান্ধি এইদৰে ঘোষণা কৰি দিয়া হ'ল ৰাইজৰ মাজত যে এইখন সভাৰ বাবে অনুমতি বাতিল কৰা হৈছে আৰু এই সভালৈ অহা প্ৰতিগৰাকী লোক আইনী ব্যৱস্থাৰ সন্মুখীন হ'ব। আৰু তাৰ পাছৰ পৰিস্থিতি এয়া টাইম 8ৰ দৰ্শকসকলক দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ। আৰক্ষীৰ যুদ্ধকালীন তৎপৰতা আৰু আনফালে এইদৰে খালী চকী নিমাও পৰিৱেশে বিৰাজ কৰিছে কৰ্মী সভাস্থলীত। ইতিমধ্যে আৰক্ষী প্ৰশাসনে অনুমতি বাতিল কৰাৰ পাছতেই পৰিস্থিতি এনেধৰণে বিৰাজ কৰা পৰিলক্ষিত হৈছে। কিয়নো শেহতীয়াকৈ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে কৰ্মী সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু আজিৰ দিনটোতো এখন কৰ্মী সভা অনুষ্ঠিত হৈছিল ৰূপহীহাটৰ হাতীপুখুৰী অঞ্চলত। আৰু এই সভাখনত সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, বিধায়িকা শিৱামণি বৰা, বিধায়ক নুৰুল হুদাকে আদি কৰি আন কেইবাগৰাকীও বিধায়ক আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাৰ উপস্থিতিতে কৰ্মী সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু এক প্ৰকাৰ নিমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে সভাত অংশগ্ৰহণ কৰিবলৈ অহা বহু লোকক এইদৰে উভতাই পঠিয়াইছে আৰক্ষীয়ে। আৰু তাৰ পাছৰ পৰিস্থিতি এয়া কৰ্মী সভাখনত এক প্ৰকাৰ নিমাও পৰিৱেশে বিৰাজ কৰিছে। আৰু এই সভাখন স্থগিত ৰাখিবলগীয়া হোৱাত একাংশ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে এটা মন্তব্য আছে। টাইম 8ৰ দৰ্শকসকলক সেই মন্তব্য শুনাই লৈছোঁ।
আমাৰ মানে পাৰ্মিশ্যন হৈছিলেই ৰাতি 1টা বজালৈকে আমি গম পাইছো পাৰ্মিশ্যন হৈছে, কিন্তু এতিয়া গম পালো যে বোলে আমাক বোলে পাৰ্মিশ্যন দিয়া নাই। কিয় পাৰ্মিশ্যন দিয়া নাই এইটো আমি গম নাপালো। আজি আমাৰ এটা কৰ্মী সভা, আমাৰ এটা প্ৰতিবাদ কৰিব লগা আছিলে যে আমাৰ পুলিচ বিষয়াৰ ওপৰতো আমাক হাত দিছে। এনেকে দিন দুপৰতো পুলিচৰ ওপৰত যিহেতু অনুমতি আমাৰ লোৱা আছিলে, যদিও মানে লাষ্টত গৈ আমাৰ অনুমতিটো কেঞ্চেল কৰি দিছে বুলি আমি গম পালো। আমাৰ মানে পাৰ্মিশ্যন হৈছিলেই ৰাতি 1টা বজালৈকে আমি গম পাইছো পাৰ্মিশ্যন হৈছে, কিন্তু এতিয়া গম পালো যে বোলে আমাক বোলে পাৰ্মিশ্যন দিয়া নাই। কিয় পাৰ্মিশ্যন দিয়া নাই এইটো আমি গম নাপালো। আজি আমাৰ এটা কৰ্মী সভা, আমাৰ এটা প্ৰতিবাদ কৰিব লগা আছিলে যে আমাৰ পুলিচ বিষয়াৰ ওপৰতো আমাক হাত দিছে। এনেকে দিন দুপৰতো পুলিচৰ ওপৰত যিহেতু অনুমতি আমাৰ লোৱা আছিলে, যদিও মানে লাষ্টত গৈ আমাৰ অনুমতিটো কেঞ্চেল কৰি দিছে বুলি